এইকেইদিন বোৱাৰীবোৰ ইমান পলাই গৈছে ঐ কেলা বড় কথাষাৰ কিন্তু সঁচা মই তাকে চিন্তা কৰিছো পলাই যায় কিয় কিন্তু আজি এই ভিডিঅ চোৱাৰ পিছত আপোনালোকৰ হৈ যাব বুজিছে নহয় তহঁতৰ কেলা তল ফালে পিপিৰণিটো বেছি হৈছে হানে বাৰু ক হানে হে মই তাকে চিন্তা কৰিছো সেই কথাষাৰ তই কেনেকৈ গম পালি তোৰ ভাগৰ যে হয় সেইকাৰণে ভালকে জানো কেঁচা কৰি যাকল আজি ভিডিঅ' শেষলৈকে চাব কাৰণ মজাটো পাব তাৰ দেৰি নকৰি আজি ভিডিঅ' আৰম্ভণি কৰোঁ নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে চাই আছে চুঙা চাই খোপা পিপিৰণিটো বেছি হৈছে বা না তল ফালে ভলুকা দিব হ'ল তহঁতক ভলুকা বা মই কিন্তু বেলেগৰ নাজানো কিন্তু তোৰটো ভালকে জানো মানে তোৰ এই এনেকুৱা চাইজৰ নাইকিয়া হ'ল কাম আৰু তই ভাবি আছ কেতিয়া ডাঙৰ ভলুকা পাম বেয়া পাইছা নেকি বেয়াটোতো পামেই কাৰণ তই দিছ চুমা যদি তই কোৱাহেঁতেন একেলগতে হুমা ভাল লাগিল হয় আৰু বহুত আচ্ছা লাগেগা নেপাবা পূজা বুলিহে দিছো মৰমতে ঠিক আছে তই জানিবা পূজা বুলি দিলি মৰম তাৰপিছত কিন্তু নকবি 500 টকা দি মোক যিমান পাৰ কৰ গৰম এইবাৰ পূজাত কোনে কি দিবা মোক এফালৰ পৰা কমেণ্ট কৰি যোৱাচোন কি দিবা মোৰ সিমানটো ধৈৰ্য নাই যে তোক কমেণ্ট কৰি জনাম সেইবাবে তোক মই ডাইৰেক্ট ৰিপ্লে কৰি দিছোঁ পূজা বুলি তোক মই দিব পাৰিম কণী মানে বইল কণী কথা কৈছোঁ 10 টকা যে লয় হ'বনে জনাবি मैं तो कुछ और ही समझ रहा था বোলো হাঁহৰ কণী দীঘলীয়া কাছৰ কণী গোল বোলো হাঁহৰ কণী দীঘলীয়া কাছৰ কণী গোল আৰু এটা কণী আছে লগাই গণ্ডগোল কি বাৰু বোলো হাঁহৰ কণী দীঘলীয়া কাছৰ কণী গোল আৰু এটা কণী আছে আমাৰ এই বাইদেউক লগাই গণ্ডগোল তেনে দেৰি কিহৰ মেখেলাখন খোল পুৰুষসকলক কৈছো দেই এই যে বিয়া পতা সেই বোৱাৰীসকলক যে তোমালোকে পলুৱাই নিছা সেই বহল গিজনীক নিনি তোমালোকে কি কৰিবা হে মানে তোৰ ভাগৰো বহল কিন্তু আজিহে সঁচা কথাটো গম পাইছো তাকো আজি তোৰ মুখেৰে শুনিলো যে বিয়া পতাৰ পিছত বুজিছে নহয় হৈ যায় বুলি বন্ধু আপোনালোকে বিশ্বাস কৰক আমি যে ভিডিঅ'বিলাক বনাওঁ বহুত কষ্ট কৰিবলগীয়া হয় বহুত সময় নষ্ট কৰিবলগীয়া হয় আৰু আপোনালোকে চাই কিন্তু কিপনালি কিয় কৰে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিব পাৰিলে বেল আইকনটো অল কৰি দিব যাতে মই যিখিনি ভিডিঅ' বনাওঁ আপোনালোকৰ মোবাইলত সোমাই সেইবাবে বেল আইকনটো অল কৰি দিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম কিন্তু শ্বেয়াৰ কৰিব পাহৰি নাযাব সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ।